জনগোষ্ঠী জনজাতিকরণ করার আমরা আপত্তি নাই যদিহে জনগোষ্ঠীর লগত আমি আমার যিখিনি কলিতা ৰাইজৰ বা কলিতাখানি জনগোষ্ঠীকো জনজাতিকৰণ কৰিব লাগে কিয়নো আজি যি সময়ত কলিতাসকল অসমৰ যি সময়ত কলিতাসকল খিলঞ্জীয়াৰ জনগোষ্ঠী কিন্তু আমি আন্দোলন কৰি থকাৰ পিছতো আমি চৰকাৰৰ বিভিন্ন ধৰণৰ মেমৰেণ্ডাম দিছো কিন্তু তৎসত্ত্বেও চৰকাৰে যিখিনি কৰিব লাগে সেইখিনি এতিয়ালৈকে পৰা আমি দেখা নাই বা দেখিবলৈ পোৱা নাই গতিকে আমি আজিৰ তাৰিখত ডিমাণ্ড কৰিছো জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে কলিতাসকলকো জনজাতি কৰিব লাগে আৰু কলিতাসকল বা বাকী যিসকল মানে দাবী কৰি আছে যিখিনি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ সেইসকলেও জনজাতিকৰণ কৰি পেলাই অসমখনক এখন জনজাতি ৰাজ্য ঘোষণা কৰিবলৈ তাত আমাৰ ক'ব লগা নাই কিন্তু জনগোষ্ঠীৰ লগত কলিতাসকলক বাদ দি জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে নহ'ব আমি ওয়েলকাম জনাইছো জনগোষ্ঠীৰ জনজাতিকৰণ কৰক হ'ব লাগিব কিন্তু কলিতাসকলক বাদ দি পেলাই এইটো কেতিয়াও মানি লোৱা নহ'ব গতিকে মই চৰকাৰক আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে এইটো অনুৰোধ কৰিব বিচাৰিছো বা দাবী কৰিব বিচাৰিছো যে জনগোষ্ঠীৰ লগত কলিতাসকলকো জনজাতিকৰণ কৰিব লাগে এইটো সময়ৰ দাবী আৰু ইয়াক আওকাণ কৰিবলৈ গ'লে এইটো এটা বেয়া কথা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ